हेलो स्टूडेंट्स, तो आमार এখন ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ আছে কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ। তো তোমালোকে চাই যোৱা পেপাৰখন বহুতে ইম্পৰ্টেন্ট হয়। তোমালোকৰ যদি এতিয়ালৈ প্ৰি ফাইনেল এক্সাম হোৱা নাই তেনেহলে এখন তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে এখন প্ৰেক্টিছ কৰাটো ইম্পৰ্টেন্ট আছে। তো চাই যোৱা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত সুধিলে হ'ল, মই উত্তৰ দিব চেষ্টা কৰিম। আৰু ভিডিওটো লাইক কৰি দিবা। আৰু ইয়াৰ লগতে আজি আৰু কালি ভিডিওতে আমি আৰু এখনমান পেপাৰ দি দিম তোমালোকক আছামিজ সাবজেক্টৰ প্ৰেক্টিছ কৰিবৰ কাৰণে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিলে বহুতখিনি সহায় হ'ব। ইয়াৰ লগতে ইংলিছৰ প্ৰি ফাইনেল এক্সামৰ 3খনমান ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ দিয়া হৈ আছে সলভ কৰা। তো সেইকেইখনো তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা। আৰু বাকিবিলাক সাবজেক্টৰ সোনকালে দিয়া হ'ব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পাই থাকিবৰ কাৰণে। কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনিয়ে কমেণ্ট কৰি জনাবা এক্সাম কেনেকুৱা হ'ল, আৰু বেলেগ ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনিয়ে এখন প্ৰেক্টিছ কৰি চোৱা আৰু এক্সামৰ কাৰণে অল দ্য বেষ্ট। তো ইয়াত ৰচনাও কমন পৰিছে, তোমালোকে চোৱা অসমৰ প্ৰাকৃতিক দুৰ্যোগ। ইয়াত তোমালোকে বানপানী বিষয়ে লিখি দিব পাৰা, মই সেইটো কৈছিলোঁ তোমালোকক। তো এইটো তোমালোকে পাৰিব লাগে। তাৰপিছত খ নম্বৰটো চোৱা বিজ্ঞানৰ অৱদান। তো এখন ৰচনাৰ কথাও মই কৈছোঁ এখনো ইম্পৰ্টেণ্ট হয় বুলি, সেই দুখনে আহিছে। আৰু বৈচিত্ৰ্যময় অসমৰ কুৱেশ্যন দুটা একদম কমন পৰিছে, মই দেখাই দিয়া দুটাৰ ভিতৰতে। তো মই তোমালোকক দিছিলোঁ, ভিডিঅ'টো চোৱা নাই যদি চাবা। অলৰেডি 13,000 ষ্টুডেণ্টছে চাই থৈ দিছে ভিডিঅ'টো। তো সেইটো ভিডিঅ' চালে তোমালোকৰ বৈচিত্ৰ্যময় অসমত নম্বৰটো একদম কনফাৰ্ম হৈ থাকিব, 10 নম্বৰটো। তাৰপিছত বাকী তোমালোকে চাই যোৱা, আৰু কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত সুধিবা। তো ইমান আছিলে ভিডিঅ'টো, লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া এই ভিডিঅ'টো, আৰু লাইক কৰা নাই যদি লাইক এটা কৰি দিবা। লগতে আমাৰ হোৱাটছআপ চেনেলত সোনকালে জইন কৰা যদিহে জইন কৰা নাই, 13,000তকৈ অধিক ষ্টুডেণ্টছ হৈ গৈছে। তো কালি ভিডিঅ'ত চাগে 14,000 হৈ যাব। তো তোমালোকে জইন নকৰাকৈ নাথাকিবা, তাত থাকিলে তোমালোকে হেল্প আৰু গাইডেন্স পাই থাকিবা। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, ইনষ্টাগ্ৰাম আছে যদি তাতো আমাক ফ'ল' কৰিব পাৰা। আৰু নাই যদি কোনো কথা নাই, খালি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।